আদিম মানুহে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰাৰ বিভিন্ন কাৰণ আছে। সেই কাৰণবোৰ আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম। প্ৰথমটো কাৰণ হৈছে বহুদিন একে ঠাইতে কাম কৰাৰ ফলত সেই ঠাইৰ খাদ্য আৰু সামগ্ৰীৰ নাটনি হ'বলৈ ধৰে। গতিকে খাদ্যৰ সন্ধানত তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ গৈছিল। দ্বিতীয়তে, গছ-গছনিবোৰ নিৰ্দিষ্ট ঋতুতহে ফুলে আৰু ফলে। সেইবাবে আদিম মানুহে ঋতু অনুযায়ী ফল-মূল বিচাৰি এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। তৃতীয়তে, জীয়াই থাকিবলৈ প্ৰাণী আৰু মানুহ উভয়কে পানীৰ প্ৰয়োজন। খৰাং বতৰত যেতিয়া হ্ৰদ, নদী-নিজৰাৰ পানী শুকাই যায়, তেতিয়া আদিম মানুহে পানী বিচাৰি পানী থকা ঠাইলৈ গতি কৰে। চতুৰ্থতে, জন্তুবোৰেও খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰে। সেইবাবে আদিম মানুহৰ যিসকল চিকাৰ কৰ্মৰ লগত জড়িত, তেওঁলোকে জীৱ-জন্তুৰ গতিবিধিৰ লগতে নিজৰো গতিবিধি পৰিৱৰ্তন কৰিছিল। পঞ্চম, আদিম মানুহে বন্ধু-বৰ্গ, আত্মীয়-স্বজনক লগ কৰিবলৈ এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। এইখিনিতে মন কৰিবলগীয়া যে আদিম মানুহে সেই সময়ত খোজ কাঢ়িয়েই এঠাইৰ পৰা আন ঠাইলৈ গৈছিল। ধন্যবাদ।